নমস্কাৰ ওম শান্তি আজি আমি আলোচনা কৰিবলৈ লৈছোঁ এটি বিৰাট ইম্পৰ্টেণ্ট আৰু ইণ্টাৰেষ্টিং টপিক আমি সন্ধানত আছোঁ এজন কালপ্ৰিটৰ যিজন কালপ্ৰিটৰ বাবে আমাৰ আচলতে এইমাত্ৰ সুখৰ অনুভূতি হয় এইমাত্ৰ আকৌ দুখ এইমাত্ৰ যদি মনটো হতাশ হৈ পৰিল আকৌ উৎফুল্লিত হৈ পৰিল কাৰ বাবে বাৰু কালপ্ৰিটজন কোন কেতিয়াবা ভাবি চাইছেনে আধ্যাত্মিকতাই আমাক পোনপটীয়াভাৱে এই বস্তুটো স্পষ্ট কৰি দিয়ে যে কালপ্ৰিটজন আচলতে আন কোনো নহয় মই নিজে মই আত্মা প্ৰথম দিনাই ৰাজযোগ প্ৰশিক্ষণৰ একেবাৰে প্ৰথম দিনাই আমি এই জ্ঞান পাওঁ যে মই আচলতে কোন মই এক ৰুলিং পাৱাৰ মই এক শক্তি মই আত্মা যোনে মোৰ মনটোক পৰিচালনা কৰে যোনে মোৰ এই শৰীৰৰ এটা এটা অংগ মই পৰিচালনা কৰোঁ গতিকে সেই ৰুলিং পাৱাৰটোৱে আচলতে ডিচাইড কৰে যে মই কি অনুভৱ কৰিম মই কি ভাবিম কোনটো সংকল্পক মই পাৱাৰ দিম সেইটো মই ৰুলিং পাৱাৰটোৱেহে ডিচাইড কৰিম বাহিৰা পৰিস্থিতি যিকোনো ধৰণৰ হ'ব পাৰে বাহিৰৰ ব্যক্তিজনে যিকোনো ধৰণে আচাৰ বা ব্যৱহাৰ কৰিব পাৰে কিন্তু তাৰ পৰিৱৰ্তে মোৰ ৰিয়েকশ্যনটো কেনেকুৱা হ'ব সেইটো কিন্তু সম্পূৰ্ণ মোৰ হাতত থাকে এই কথাটো ৰাজযোগে আমাক শিকায় সন্মুখৰ একশ্যনটো তেওঁৰ ওপৰত ডিপেণ্ডেণ্ট কিন্তু ৰিয়েকশ্যনটো মই কি দৰে দিম সেইটো কিন্তু সম্পূৰ্ণ মোৰ ওপৰত ডিপেণ্ডেণ্ট মই ঘপককৈ ৰিয়েক্ট কৰাতকৈ আচলতে ৰেছপণ্ড কৰিব লাগে এই বস্তুটো আমাক আধ্যাত্মিকতাই শিকায় কিন্তু ৰেছপণ্ড কৰিবৰ বাবে আমাৰ ভিতৰত সেই স্থিৰতা লাগিব সেই বুজন শক্তি লাগিব আচলতে যে মই সন্মুখৰ ব্যক্তিজনৰ এই পৰিস্থিতিটোক মই কেনেদৰে বুজিম কেনেদৰে চালি জাৰি চাম যে তেওঁ মোক আচলতে এই কথাষাৰ কিয় ক'লে কিয় তেওঁ এনেদৰে আচাৰ ব্যৱহাৰ কৰিলে তেতিয়া তাৰ পৰিৱৰ্তে মই ৰিয়েকশ্যনটো কেনেকৈ দিম সেইটো মই গম পাওঁ আৰু জানেনে আধ্যাত্মিকতাই আমাক এটা বিৰাট সুন্দৰ কথা শিকায় যে আমাৰ কৰ্মৰ ফল আমাৰ ওচৰলৈ পুনৰ উভতি আহে আৰু কৰ্ম বুলি ক'লে কিন্তু অকল হাতে কামে কৰাটোৱে কৰ্ম নহয় কাৰোবাক মই খুব টানকৈ কথা এষাৰ ক'লোঁ নতুবা মই হাতখনে উঠালোঁ অকল এয়াই কৰ্ম নহয় কাৰোবাৰ প্ৰতি যদি মই বেয়াকৈ কিবা এটা সংকল্পও ৰচনা কৰিছোঁ সেয়াও কৰ্ম গতিকে খুব গুৰুত্বপূৰ্ণভাৱে আচলতে আমি এই বিষয়বিলাক চাব লাগে যে মই আজি যদি মোৰ যিটো ৰিয়েকশ্যন হয় মোৰ ৰিয়েকশ্যনটো যদি আজি নিগেটিভ হয় তেনেহ'লে কিন্তু সেই যিটো নিগেটিভ এনাৰ্জি মই বাহিৰলৈ পঠিয়ালোঁ তাৰ ফলস্বৰূপে তাৰ সেই কৰ্মৰ ফলটো এটা নিগেটিভ এনাৰ্জিৰ ৰূপে মোৰ ওচৰলৈ আহিব এটা নিগেটিভ পৰিস্থিতিৰ ৰূপে মোৰ ওচৰলৈ আহিব হয়তো পাৰিবাৰিক অশান্তি ৰূপে আহিব পাৰে নতুবা মোক শাৰীৰিক কিবা এটা ব্যাধি ৰূপে আহিব পাৰে নতুবা আৰ্থিক সমস্যা ৰূপে আহিব পাৰে কিন্তু এটা নিগেটিভ এনাৰ্জি ৰূপে মোৰ ওচৰলৈ কিন্তু উভতি আহিব যিটো এনাৰ্জি মই পঠিয়াইছোঁ সেইটোৱে আকৌ মোৰ ওচৰলৈ উভতি আহে সেইকাৰণে আমি খোজে প্ৰতি আচলতে ৰাজযোগ ধ্যানে আমাক কি শিকায় একদম খোজে প্ৰতি চেল্ফ চেকিং শিকায় খোজে প্ৰতি আমাৰ সংকল্পবিলাকক খুব ধুনীয়াকৈ বিবেচনা কৰিবলৈ শিকায় মই কি ভাবি আছোঁ আগতে এনেকুৱা হ'লহেঁতেন যে মনলৈ এটা সংকল্প আহিলে মই অহৰহ সেইটোকে ভাবিয়েই থাকিলোঁ দুখ লাগিলে যদি এসপ্তাহ সেই কথাটোকে ভাবি ভাবি দুখেই কৰি থাকিলোঁ এসপ্তাহ কাৰোবাৰ ওপৰত খঙেই কৰি থাকিলোঁ সেইটো বস্তু আকৌ দীঘলীয়া হৈ এমাহ বছৰে মই সেই বস্তুটোতে থাকিলোঁ সংকল্প সেয়াই ৰচনা কৰিলোঁ কিন্তু এই ৰাজযোগৰ ধ্যানে বা ৰাজযোগৰ এই জ্ঞানে আমাৰ ভিতৰলৈ সেই কণ্ট্ৰলিং পাৱাৰটো আনে যে মোৰ ভিতৰত যি সংকল্প উৎপন্ন হৈছে মই সেইটোক চেক কৰিব পাৰোঁ আচ্ছা এটা একদম নিগেটিভ থট মোৰ মনলৈ আহিছে এইটোক এতিয়া মই আৰু প্ৰশ্ৰয় দিব নালাগে তাক সেইখিনিতে মই গেপ কৰি বা ব্লক কৰি তাৰপিছতে তাৰ পৰিৱৰ্তে এটা বিৰাট শক্তিশালী পবিত্ৰ সংকল্পৰ ৰচনা কৰা সেয়াই ৰাজযোগ সেই যিটো ৰিয়েকশ্যন নিদি পেলাই আমি ৰেছপণ্ড কৰিলোঁ আচলতে মই স্ব ইচ্ছাৰে ফুল এৱেৰনেছৰ সৈতে স্ব ইচ্ছাৰে মই এটা শক্তিশালী আৰু পবিত্ৰ সংকল্প ৰচনা কৰিলোঁ গতিকে মোৰ কৰ্মটো কেনেকুৱা হ'ল এটা শুদ্ধ কৰ্ম মই এটা শুদ্ধ শক্তি বা এটা এনাৰ্জি মই পঠিয়ালোঁ গতিকে মোৰ ওচৰলৈও সেইটোৱে উভতি আহিব সেইকাৰণে গম পালেনে কালপ্ৰিটজন আচলতে মই নিজেই আৰু সৰুৰে পৰা আচলতে এই বস্তুবিলাক আমাৰ ভিতৰত ইমপ্লাণ্ট কৰা হয় এই বস্তুবিলাক আমাৰ মনৰ ভিতৰত ভৰাই দিয়া হয় যেনে ধৰক সৰু বাচ্চা এটাও যদি এইমাত্ৰ আমাৰ ওচৰলৈ দৌৰি দৌৰি আহে আৰু এই চকীখনতে খুন্দা খাই পৰে
নৰ্মেলি আমি কি কৰোঁ চাবচোন, বাচ্চাটো কোচত উঠালোঁ, নিচুকালোঁ আৰু চকীখনকে এনেকৈ এনেকৈ 2-3বাৰ আমি মাৰি পেলাই ক'ম, আচ্ছা তুমি মোৰ মাইনাক দুখ পোৱালা না। তাৰপিছতে বাচ্চাটোকো আমি নিচুকাওঁ, চোৱা তোমাক দুখ পোৱাইছিলে নহয়, মই দিলোঁ তাক। তেতিয়া বাচ্চাটোৱে তাৰমানে কি বুলি মনত সৰুতেই ভাৱধাৰাটো হৈ যায় যে আচ্ছা মই কিয় দুখ পালোঁ, চকীখনৰ কাৰণে। সৰুতে আচলতে আমাক এইটো শিকাই দিয়া নগ'ল যে তুমি যদি বেটা অলপ ভালদৰে মানে চাই চিতি খোজকাঢ়িলাহেঁতেন, অলপ ধ্যান দিলা হয়, তেতিয়া তুমি খুন্দা নোখোৱা, তুমি দুখ নোপোৱা। কিন্তু তাৰ পৰিৱৰ্তে আমাক কি শিকোৱা হ'ল যে তুমি পৰিলা চকীখনৰ কাৰণে। গতিকে তেনেকৈ নানানটা বিষয়ত সৰুৰে পৰা আমাৰ মনত এইবোৰ বস্তু এটা চাপ বহি গ'ল যে মোৰ লগত যিয়ে হয় তাৰ কাৰণে কোনোবা নহয় কোনোবা এজন দায়ী। যিকোনো পৰিস্থিতি দায়ী হ'ব পাৰে, সেইকাৰণেহে আজি মই পঢ়িব পৰা নাই। যিকোনো এজন ব্যক্তি দায়ী, সেইকাৰণেহে আজি মোৰ খং উঠিছে, তেওঁ মোক এনেদৰে ক'লে, মোৰতো খং উঠিবই, স্বাভাৱিক ন। আজি আৰ্থিক সমস্যাত মই ভুগি আছোঁ, গতিকে মই ভাল ৰিজাল্ট এটাতো মই কৰিব নোৱাৰোঁ, সেইটো স্বাভাৱিক। এই বস্তুবিলাক আমি ভাবি ল'লোঁ আচলতে। আৰু যদি বেলেগ একো বস্তুৱে বিচাৰি নাপাওঁ, তেতিয়া অন্ততঃ আমাৰ গ্ৰহগতিক হ'লেও আমি দোষ দিওঁ, নতুবা ভগৱানক হ'লেও দোষ দিওঁ। কিন্তু কেতিয়াও এইটো আমি নাভাবিলোঁ বা এইটো কেতিয়াও স্বীকাৰ নকৰিলোঁ যে মই দায়ী। মোৰ বাবেহে মই যিটো বস্তু ভাইব্ৰেশ্যন বা মই যিটো শক্তি বাহিৰলৈ প্ৰবাহিত কৰিলোঁ, সেইটোৱে যে মোৰ ওচৰলৈ উভতি আহিছে, সেইটো মই কেতিয়াও একচেপ্ট নকৰিলোঁ। আৰু কোনোবা এজন নহয় কোনোবা এজনক মই সদায় দোষী সাব্যস্ত কৰিলোঁ, হয়তো ভগৱান, গ্ৰহগতি, নতুবা এজন ব্যক্তি বা কোনোবা এজন। মই কেতিয়াও দায়ী নহয়। কিন্তু ৰাজযোগে এই সম্পূৰ্ণ গোটেই ধ্যানটো বা গোটেই কেন্দ্ৰবিন্দুটো আকৌ উভতাই আনি মোৰ ওপৰতে আঙুলি টোৱাই যে ময়ে দায়ী, মই ৰেছপনচিবল। তেতিয়া গোটেই আমাৰ আচলতে এই বুদ্ধিৰ খোল খাই, বুদ্ধি আৰু প্ৰখৰ হৈ আমি বুজি পাওঁ, আচ্ছা মই নিজেই আকৌ নিজকে শুদ্ধ ট্ৰেকলৈ বা শুদ্ধ ৰাস্তালৈ আনিব লাগিব। মই নিজেই সেই শক্তিটো, ছেল্ফ কণ্ট্ৰলৰ সেই বস্তুটো আকৌ মই নিজেই নিজ হাতলৈ উভতাই আনিব লাগিব। এই যিটো পাৱাৰ, ৰাজযোগে আমাক এটা আচলতে বিৰাট এটা ইমেন্স শক্তি দিয়ে যে মই নিজেই নিজৰ এটা এটা সংকল্পক মই নিজেই চিলেক্ট কৰিম, মই নিজেই তাৰ ভিতৰত প্ৰাণ দিম আৰু তাক একদম শক্তিশালী কৰিম যাতে সি বাস্তৱলৈ ৰূপান্তৰিত হয়। এয়াই ৰাজযোগ। গতিকে আপোনালোকলৈ এটা আহ্বান যে এই যি ৰাজযোগৰ সূক্ষ্ম প্ৰশিক্ষণ, এয়া আপোনালোকে যাতে লৈ পেলাই নিজৰ ভিতৰত, নিজৰ অন্তৰ্জগতত যে এই যে খেলখন চলি আছে নিজৰ মনৰ ভিতৰত, এই যে দ্বন্দ্ব, এই নিগেটিভ, এই পজিটিভ, নানানটা সংকল্পৰ যে দ্বন্দ্ব যি মনৰ ভিতৰত চলি আছে, ইয়াক তাতেই আমি ষ্টপ কৰি আমি বিচৰা ধৰণে যোনটো সংকল্পৰ মোৰ প্ৰয়োজন সেইটোক চিলেক্ট কৰিবলৈ শিকক আৰু নিজৰ জীৱনলৈ সেইটোক বাস্তৱলৈ ৰূপান্তৰিত কৰিবলৈ শিকক। তেতিয়াই আপুনি জীৱনত মানে সন্মুখীন হোৱা বা জীৱনত ভুগি থকা নানানটা সমস্যা তাতে কিন্তু ষ্টপ হ'ব, তাতেই শেষ হ'ব। গতিকে বিচাৰি পালেনে কালপ্ৰিতজন কিন্তু মই নিজেই। গতিকে নিজৰ ওপৰত ক্ৰিয়া কৰক, নিজৰ ৰেছপনচিবিলিটি নিজেই লওক। ইয়াকে ক'লোঁ। ধন্যবাদ। ওম শান্তি।